আকাশবাণী গুৱাহাটী উপন্যাস পাঠ এই অনুষ্ঠানটিত প্ৰচাৰ হৈ আছে অৰূপা পতংগীয়া কলিতাৰ উপন্যাস অয়নান্তৰ ধাৰাবাহিক পাঠ। পাঠ কৰিছে নয়ন প্ৰসাদে, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক অয়নান্ত। আইতা, মই ৰুমা বাইদেউৰ ওচৰৰ পৰা আহোঁগৈ। ককাৰ তাতে আছে। ভাত খাবৰ সময়ত একেলগে আহিবি। আইতাকৰ কথাষাৰ শলাগে মানে তাই পাছফালৰ বাৰী পালেগৈ। পুখুৰীৰ পাৰে পাৰে দৌৰি তাই গৈ থাকিল। পুখুৰীৰ দল ঘাঁহবোৰত পৰি থকা ৰঙা জিয়া কেইটামানে ইফালে সিফালে তাইৰ খোজৰ শব্দত উৰা মাৰিলে। পানীত কঁপি থকা তাইৰ ৰঙা চোলা পিন্ধা প্ৰতিবিম্বটো আৰু ৰঙা পাখিৰ জিয়াকেইটাৰ ছাঁটো মাজে মাজে যেন এক হৈ গ'ল। তাই গৈ থাকিল। ওচৰা ওচৰিকৈ থকা পুখুৰী দুটা পাৰ হৈ তাই কৰুণা বৰুৱাৰ হাউলিত ভৰি দিলেগৈ। ভিতৰৰ পৰা চিনাকি মাতৰ গানৰ শব্দ ভাঁহি আহিল। সৌ যে উৰিছে স্বৰাজ নিচান। গান আৰু অৰ্গেনৰ শব্দ অনুসৰণ কৰি তাই কৰুণা বৰুৱাৰ হাউলিৰ এটা এটাকৈ কোঠা পাৰ হৈ অৰ্গেন বজাই গান গাই থকা বৰুৱাৰ বৰজীয়েক ৰুমাৰ ওচৰত থিয় দিলেগৈ। সদায় মুগ্ধ হোৱা দি তাই ৰুমা বাইদেউক চাই আজিও মুগ্ধ হ'ল। ইমান ধুনীয়া, লাহি বগা দীঘল মেলা চুলিৰে ৰুমা বাইদেউক দেখিলে তাইৰ গোসাঁই ঘৰৰ লক্ষী গোসাঁনীৰ ছবিখনলৈ মনত পৰে। ৰুমা বাইদেৱে হাঁহিছে। বিনা, কিতাপ চাবা নেকি? অঁ বুলি শলাগি তাই ৰুমাৰ কিতাপৰ ৰেকখনৰ ওচৰলৈ গ'ল। কিতাপবোৰ এখন এখনকৈ তাই চাইছে। নৌকাডুবি, গীতাঞ্জলি, গোৰা, সঞ্চয়িতা, ওমৰ তীৰ্থ, ছবি থকা ইংৰাজী কিতাপ, চিলাইৰ কিতাপ। হঠাৎ চিলাইৰ কিতাপখনৰ মাজৰ পৰা সৰি পৰিল এখন ছবি, ৰং বোলাই অঁকা ৰুমাৰ ছবি। মেলা চুলিৰ ঢৌৱে ৰুমা বাইদেউৰ মুখখনৰ আধা ঢাকি ধৰিছে। তাই এবাৰ ছবিখন আৰু এবাৰ গান গাই থকা ৰুমা বাইদেউলৈ চালে। অবিকল একে। পিছফালে তাই লুটিয়াই চালে দুটামান ধুনীয়া আখৰ। ৰুমালৈ মৰমেৰে যতীন। যতীন যতীন তাইৰ মনত পৰিল। যতীন দাদা, ককাকহঁতে মহৰী যতীন বুলি কয়। তাই বহুদিন যতীন দাদাৰ গান শুনিছে। পুতলা নাচৰ দিনাও যতীন দাদাই গাইছিল, সৌ যে উৰিছে স্বৰাজ নিচান। ৰুমা বাইদেৱে গান গায়ে আছে। গছে গছে পাতি দিলে ফুলৰে শৰাই। তাই ছবিখন হাতত লৈ ৰুমা বাইদেউৰ ওচৰত থিয় দিলে। ইমান ধুনীয়া হৈছে ছবিখন। যতীন দাদা আঁকিছে। গান বন্ধ কৰি ৰুমাই ছবিখন তাইৰ পৰা টান মাৰি নিওঁতে এটা চুক ফাটি গ'ল। ক'ত পালা এইখন? সদায় মিঠা মাতেৰে কথা কোৱা ৰুমাৰ কেতেৰা মাতষাৰ শুনি তাইৰ চকুহাল সেমেকি আহিল। ৰুমা উঠি আহি তাইক সাবটি ধৰিছে। তুমি ছবিখনৰ কথা কাকো নকবা দেই। ক'লে কি হ'ব? স্বভাৱজাত কৌতূহলেৰে তাই সুধিলে। মোক শিকলিৰে বান্ধি মাৰিব। কোনে মাৰিব? ইমান মৰম লগা ৰুমা বাইদেউক কোনোবাই মাৰিব পাৰিবনে? চবেই মাৰিব মাজনী। মাৰি মাৰি মোক শেষ কৰি দিব। দেউতাই মোক গুলিয়াই মাৰিব। ৰুমাৰ চকুহালৰ পৰা পানী পৰিছে। ৰুমাৰ গালেদি বৈ পৰা চকুপানীখিনি মচি তাই কৈ উঠিল। নকওঁ দিয়া, কেতিয়াও নকওঁ। তোমাক মাৰিবলৈ মই কাকো নিদিওঁ। তাইৰ কথাত ৰুমাই হাঁহিছে। ৰুমাই তাইৰ হাতত ধৰি কোঠাৰ পৰা বাহিৰলৈ ওলাই আহিল। চোৰাঘৰটো পাৰ হৈ যাওঁতে তাই এবাৰ ভিতৰলৈ জুমি চালে। মানুহেৰে গমগমাই থকা চোৰাঘৰত বহি আছে ককাক, দঢ়িয়া গোসাঁই, শৰ্মা ককা, হাইঠা চৰাই আৰু কেইবাজনো মানুহ। আটাইকেইজন মানুহ গহীন। ককাকহঁতৰ গুমুঠা মুখকেইখন দেখি তাইৰ ভয় লাগি গ'ল।
কৰুণা বৰুৱাৰ ঘৰত পুৱাবেলাতে সকলোকেইজন মুখিয়াল মানুহ আহি গোট খোৱাৰ কাৰণ আছে। কালি কেন্দুগুৰিলৈ যোৱাৰ বাটত হামদৈ পথাৰৰ ওচৰৰ ৰেলৰ আলিত ৰেল এখন বাগৰিল। গোৰা চিপাহীৰে চহৰ ভৰি গৈছে। হামদৈ পথাৰৰ ওচৰৰ গাঁওখনৰ ৰাইজৰ বোলে লাঞ্ছনাৰ শেষ নপৰা হৈছে। চিপাহীয়ে সজাল ধৰা ধাননি গচকি পেলাইছে। দেখা মানুহে কৈছেহি সেউজীয়া ধাননি বোলে তেজেৰে ৰাঙলী হৈ পৰিছে। সেই তেজেৰে জীপ পোৱা ধান মুখলৈ নিব নোৱাৰিব। ঘৰে ঘৰে ফুচফুচীয়া মেল বহিছে। ৰেল বগৰোৱা মহানন্দ বৰুৱাক বিচাৰি কেউপিনে চিপাহী পিয়াপি দি ফুৰিছে। বৰুৱাৰ ভৰিত বোলে গুলী লাগিছে। কোনোৰ মতে বৰুৱাৰ শ বোলে হামদৈ পথাৰৰ ক'ৰবাত পৰি আছে। কোনোৱে কৈছে বৰুৱা চুচৰি চুচৰি কেনিবা গ'লগৈ। পানী বোকাৰ মাজত তেজৰ চিন আৰু বিচাৰি নাপালে। কৰুণা বৰুৱা গম্ভীৰ হৈ বহি আছে। তেওঁৰ গোসাঁইৰ দৰে মহানন্দ বৰুৱাৰ বাবে বা নন্দ বৰুৱাৰ গাঁৱৰ মানুহখিনিৰ বাবে চিন্তা হোৱা নাই। তেওঁৰ চিন্তা হৈছে তেওঁৰ তলতে কাম কৰা মহৰী যতীনক লৈ। নিমাখিত চেহেৰাৰ শান্ত স্বভাৱৰ মিঠা মাতেৰে গান গোৱা ল'ৰাটো তলে পুতলে বাঢ়ি এনে এটা হৈ আছিল তেওঁ গমেই পোৱা নাছিল। যতীন বোলে মহানন্দ বৰুৱাৰ শিষ্য। যতীন আজি মৌজাৰ অফিচলৈ ঠিকমতেই আহিছে, কোনো পৰিৱৰ্তন নাই। বৰুৱাই বুজিছে ই গভীৰ পানীৰ মাছ। বগা চিপাহীক তেওঁৰ কথা কৈয়ে সি ৭ খুন মাফ হৈ চলি যাব পাৰিব বুলি ভাবিছে। বৰুৱাই ঠিক কৰিলে সি যদি ডালে ডালে বগায় তেওঁ পাতে পাতে বগাব। গোসাঁই আৰু বৰুৱাৰ মাজত উখনা উখনি লাগি গৈছে। শৰ্মাই হাই হাই কৰি উঠিল। হাই হাই, বাপেকৰ সম্পত্তিৰে ৩ পুৰুষ খাব পৰা বৰুৱাকনো এইবোৰত জপিয়াবলৈ কিহে পাইছে মই ক'ব নোৱাৰোঁ দেই। গোসাঁয়ে গৰজি উঠিল। মহানন্দ বৰুৱা শিয়াল নহয়, সিংহ। তেওঁ এইবাৰ টেবুল ভুকুৱাইছে। ভাল হৈছে, ৰেল বগৰাইছে, ভাল হৈছে। এনেকৈয়ে বগা বঙালক খেদিব লাগিব। শৰ্মাই উঠি খেদি যোৱাৰ দৰে গৈছে। কি কৈছা হে গোসাঁই? মানুহ মৰি তেজেই তেজ হ'ল, সেইবোৰ কি ভাল কাম হৈছে হে? ৰুমাই তাইক হাতত ধৰি চোৰাঘৰৰ পৰ্দাৰ ওচৰৰ পৰা লৈ আহিল। নাপায় নহয় ডাঙৰ মানুহৰ কথা শুনিব। তাইৰ গাটো শিয়ৰি গৈছে। ককাহঁতে কি ৰেল বগৰাৰ কথা কৈছে? আৰু যে তেজৰ কথা কৈছে, কি তেজ? হ'ব ৰ'বা, মই তোমাক চব বুজাই ক'ম। এতিয়া কিবা এটা খোৱাহি। ৰুমাই তাইক পাকঘৰলৈ লৈ গ'ল। প্লেট এখনত নানা ফুলৰ আকৃতিৰ বগা বগা মিঠাইখিনি তাইক খোৱাতকৈ চাইহে আছে। ৰুমাই এটা মিঠাই তুলি তাইক দিছে। খোৱা আকৌ, মই নাৰিকলেৰে বনাইছোঁ। ৰুমাৰ বগা দীঘল দীঘল আঙুলিত মিঠাইটো এটা পখিলা যেন লাগিছে। তাইৰ নিজৰ আঙুলিকেইটা উলিয়াবলৈকে লাজ লাগিল। নখবোৰত ক'লা ক'লা কিবা সোমাই আছে। দুটা আঙুলিত উভোতা ছালো ছিগিছে। ৰুমাৰ মাক আৰু বাকীকেইজনী ভনীয়েকে তাইলৈ চাই আছে। মিঠাইটো হাতত লৈ তাই ক'ব নোৱাৰাকৈয়ে কৈ উঠিল। ৰুমা বাইদেউ, তোমাৰ ল'ৰা ছোৱালীও তোমাৰ দৰে ধুনীয়া হ'ব। ৰুমায়ো সকলোৰে লগতে হাঁহি উঠিল। উভতি আহোঁতে তাই বাটে বাটে ৰুমা বাইদেউৰ কথাবোৰকে ভাবি আহিল। পুখুৰী পাৰত পকি ৰঙা হৈ থকা জেতুলী পকা কিজোপালৈও তাই নাচালে। বুৰবুৰণি তুলি থকা মাছবোৰলৈও নাচালে। ভৰ দুপৰৰ বেলিটোৱে পুখুৰীৰ পানীখিনিত সনা ৰূপালী ৰংখিনিলৈকো নাচালে। বগা চাহাবে দেশ শাসন কৰি আছে। বগা চাহাববোৰ কেনেকুৱা? সিহঁত ৰুমা বাইদেৱে কোৱা মতেতো বৰ বেয়া মানুহ। মিষ্টাৰ লাৰ্ছনো বগা চাহাব। লেঙেৰা চাহাবজনে কিমান ধুনীয়াকৈ পিয়ানো বজায়। ছিষ্টাৰ মেলিনাহঁতো বগা চাহাববোৰৰ লগৰ নেকি? ৰেলখন কোনে পেলালে? ৰুমা বাইদেৱে কৈছিল ৰেল পেলোৱা মানুহবোৰে বগা চাহাববোৰক খেদিব খুজিছে। সেই মানুহবোৰক ধৰি দিব পাৰিলে চাহাব ৰজাই বহুত টকা দিব। তাইৰ সৰু হৃৎপিণ্ডটো বুকুৰ মাজত জঁপিয়াই উঠিল। চাহাববোৰে ধৰিবলৈ বিচাৰি ফুৰা সেই মানুহবোৰ বাৰু কেনেকুৱা হ'ব? গাড়ীয়ে গাড়ীয়ে ঘূৰি ফুৰা চিপাহী মিলিটেৰীকো ভয় নকৰা সেইবোৰ কেনেকুৱা মানুহ? ঘৰলৈ আহি দেখিলে ককাক কেতিয়াবাই আহিল। ৰুমা বাইদেউৰ লগত তাই বহুত সময় কথা পাতিলে চাগৈ। ককাকে বাৰু তাইক মাৰিব নেকি?
চুচুক চামাককৈ তাই আহি পাকঘৰৰ পিৰালিত থিয় দিলেহি। কোনেও তাইলৈ চোৱা নাই। তাই লাহে লাহে পাকঘৰৰ বাৰান্দাত উঠিলহি। নাই, আইতাকেও মাত দিয়া নাই। চববোৰ মানুহ কিবা থৰ লাগি লাগি ৰৈ আছে। ককাকে বাৰান্দাতে পাইচাৰি কৰি ফুৰিছে। মাজে মাজে জেপৰ পৰা ঘড়ীটো উলিয়াই চাইছে। মহিৰামে এবাৰ বাৰীৰ চুকৰ বগৰীতলৰ বাহাদুৰৰ ঘৰলৈ গৈছে, এবাৰ আহিছে। ভাদৈয়ে বিচনা চাদৰ গাৰু লৈ বাহাদুৰৰ ঘৰলৈ যোৱা দেখি তাইও পিছে পিছে দৌৰ মাৰিলে। বাহাদুৰৰ ঘৰত এখন পালেং দিয়া হৈছে। ভাদৈয়ে বিচনা পাৰিছে। এযোৰা টেবুল চকী, লেম্প চব দিয়া হৈছে। তাই ভাদৈৰ পিছে পিছে আকৌ ঘৰলৈ আহিল। কি হৈছেনো সুধিবলৈও তাইৰ ভয় লাগিছে। আইতাকক দেখা হলে। নিৰঞ্জন সুমিত্ৰাহঁত বাৰান্দাৰ চুক এটাত থিয় দি আছে। তাই সেইফাললৈকে আগবাঢ়ি গ'ল। তহঁতে ভাত খালি নেকি? নিৰঞ্জনে আজি মুখ ভেঙুচাই কথা কোৱা নাই। নাই খোৱা। তাই আৰু অলপ ওচৰ চাপি আহিল। কি হৈছেনো? বাহাদুৰৰ ঘৰত চকী, বিচনা, লেম্প কেলে দিছে? নিৰঞ্জনে তাইৰ কাণে কাণে কৈছে। তই ক'বই নোৱাৰ হ'বলা। এজন দাঢ়ি থকা মানুহ আহিছে। আমাক ককাই মানুহজনৰ কথা কাকো ক'বলৈ মানা কৰিছে। ক'ত আছে মানুহজন? সুমিত্ৰাই আইতাকৰ কোঠালৈ আঙুলিয়াই দিলে। তই তালৈ নাযাবি, ককাই হাক দিছে। নিৰঞ্জনৰ কথাষাৰলৈ তাই কাণ কৰা নাই। আইতাকৰ কোঠাটো ভিতৰৰ পৰা বন্ধ। ভিতৰত যেন কোনোবাই কেকাইছে। তাই আইতাকৰ কোঠাৰ কাষতে থকা মধুৰিআমজোপাত উঠিল। বগাই বগাই ভেণ্টিলেটৰৰ ফুটাটোৰ ওচৰ পাই ভৰি দুটাৰে ফেৰেঙনিটোত ভালকৈ খোপনি পুতি হাতেৰে বেৰখনত হেঁচা মাৰি ধৰি ভিতৰলৈ চাই পঠিয়ালে। ভিতৰত পোহৰ, লেম্প জ্বলাই থোৱা আছে। তাই ভালকৈ দেখিলে ককাকৰ বিচনাত দাড়িয়ে গোফে ভুবুকাৰ মানুহ এজন শুই আছে। ডাক্তৰ মোমায়েকে মানুহজনৰ মূৰৰ শিতানত বহি বিচি আছে। তাই লাহে লাহে নামি আহিল। মুখা ওলমি থকা গাখীৰৰ সৰহেন বগা মধুৰিকেইটাত তাইৰ চকুৱে নপৰিল। নামি আহি চুপচাপ তাই বৰমামীয়েকে বাঢ়ি দিয়া ভাত খাবলৈ পাকঘৰত সোমাল। আনদিনাৰ কোঢ়ালত গছৰ পাত সৰোৱা ল'ৰা ছোৱালীজাকে নীৰৱে ভাত খালে। দুপৰীয়া আটাইবোৰে ভাগে ভাগে নিজৰ নিজৰ কোঠালিত শুবলৈ সোমাল। তাই বাৰান্দাত টহল দি থাকিল। কাক সুধিব? আইতাক কোঠালিৰ পৰা ওলোৱা নাই। তাই বাৰীৰ চুকৰ বাহাদুৰৰ ঘৰটো পালেগৈ। মহিৰামে লেম্প এটাত তেল ভৰাই আছে। তাই গৈ মহিৰামৰ গাতে গা লগাই বহি ল'লে। মহিৰামকে? সেই দৰিয়া মানুহজন কোন? কি বেমাৰ হৈছে তেওঁৰ? বাহাদুৰৰ ঘৰত তেওঁ থাকিব নেকি? তেল ভৰাই ভৰাই মহিৰামে তাইক ক'লে। মাজনী শুই থাকাগৈ যোৱা। তাই বুজিছে মহিৰামে আজি ককাকৰ পৰা আদেশ পাইছে। সহজে মহিৰামৰ মুখ মেল নাখায়। তুমি তেতিয়াহ'লে মোক একো নোকোৱা। মই তেনেহ'লে ৰুমা বাইদেউক সোধোগৈ। তাই থিয় হ'ল। ঔষধে কাম দিলে। মহিৰামে জোৰে লেম্প ততে পেলাই কাউবাওকৈ উঠিল। নাযাবা মাজনী নাযাবা। হাইঠা চৰাইৰ ঘৰত এইবোৰ গম পালে একেবাৰে ঘৰে ঘৰুৱাহে মৰিব লাগিব। তাই আৰু কৌতূহল দমাই থব পৰা নাই। সেই বেমাৰী মানুহজনৰ লগত হাইঠা চৰাইৰ কি সম্পৰ্ক? মানুহজনক কিয় বাহাদুৰৰ ঘৰত ৰাখিব লাগে? ঘৰত ইমানবোৰ কোঠালি আছে। দিনতে কিয় দুৱাৰ মাৰি ডাক্তৰ মামাই বেমাৰী চাব লাগে? মহিৰামক তাই হেঁচা মাৰি ধৰিলে। ক'বানে নাই কোৱা? মহিৰামে লেম্পটোত মোহাৰ এটা মাৰি নিজকে কোৱা দি ভুৰভুৰাই উঠিল। নকলেও কটা যাওঁ, ক'লেও আকৌ পাপে চুৱে। তাই মহিৰামৰ হাতখনতে ধৰি ল'লে। মহিৰাম কাই, মই কাকো নকওঁ। কোৱাচোন কোৱা। মই কাৰোবাক কৈছো নেকি তুমি যে পিঠিত তুলি মোক পুতলা নাচ দেখুৱাবলৈ লৈ গৈছিলা? আৰু ভাদৈয়ে চূণ খোৱাৰ কথা ক'বলৈ গৈ তাই ৰৈ গ'ল। আইতাকক এই কথা কাকো নকওঁ বুলি তাইক কথা দিছে। মহিৰামে তাইক ওচৰ চপাই আনিলে। হয়ত তিনি হয়ত খাই কোৱা এই কথা কাকো নকওঁ বুলি। নকওঁ ককাই, কাকো নকওঁ। তাই এক প্ৰকাৰ চিঞৰিয়ে উঠিল। শুনা মাজনী, এইজনেই সেই মহানন্দ বৰুৱা। বগা চাহাবে এওঁৰ কটা মূৰৰ বাবে সেই ৫,০০০ টকা ঘোষণা কৰিছে। ৫,০০০ টকা? তাই উচপ খাই উঠিল। এটকা দি মহিৰামে বজাৰৰ পৰা এভাৰ বস্তু বজাৰ কৰি আনিব পাৰে। কি কৰিছে মানুহজনে ককাই?
ৰেল বগৰাইছে? তাই চাপ মাৰি ধৰিলে। মহিৰাম বহাৰ পৰা ছিটিকি পৰিল। হা তোমাক এইবোৰ কথা কোনে কৈছে? হয়নে নহয় কোৱা না। হয় বুজিছাই, এইবোৰ কলিৰ কালৰ দেৱতা। মহিৰামে হাতযোৰ কৰি আকাশলৈ মূৰ তুলি চালে। উপন্যাস পাঠ অনুষ্ঠানত ইমান পৰে অৰূপা পতংগীয়া কলিতাৰ উপন্যাস অয়নান্তৰ ৭ম খণ্ডটি শুনিলে। পাঠ কৰিলে নয়ন প্ৰসাদে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে যশোদা মনোৰমা বৰঠাকুৰ, দৰিয়া গোহাঁই মৃণাল বৰুৱা, উপেন শৰ্মা মৃদুল হাজৰিকা, ৰুমা বন্তি বৰপূজাৰী, নিৰঞ্জন দেৱব্ৰত কটকী আৰু বীণা মেলডী পাটগিৰি। উপন্যাস পাঠৰ অনুষ্ঠানটিৰ প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। অয়নান্ত উপন্যাসখনিৰ ৮ম খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ দিনটোৰ একে সময়তে।